এই মাজৰ সময়খিনি মানে কেনেধৰণে পাৰ কৰিছোঁ, বহুত বেছি টেনশ্যন, বহুত বেছি ডিপ্ৰেশ্যন। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান আমাৰো ভালেই। এতিয়া বহুত দিন হ'ল ভিডিঅ' একেবাৰে মই কণ্টিনিউ কৰিবই পৰা নাই। কেইবামাহো হ'ল, আচলতে দিন নহয় কেইবামাহো হ'ল মই একেবাৰে ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই। বৰ্তমান মই বহুতেই বেছি ব্যস্ত বুলি ক'ব লাগিব আপোনালোকক। যিহেতু এতিয়া মোৰ জীৱনত মানে নতুন এটা জাৰ্ণি ষ্টাৰ্ট হৈছে, সেইটো কাৰণে এই জাৰ্ণিটোক লৈ মই বহুতেই বেছি ব্যস্ত, সেইটো কাৰণে একেবাৰে ভিডিঅ' আপোনালোকক দিব পৰা নাই। তথাপিও ভাবিছোঁ এতিয়া ভিডিঅ'বিলাক কণ্টিনিউ কৰিম বুলি। আপোনালোকে মোক আগৰ দৰে মৰম দিব, আশীৰ্বাদ কৰিব আৰু ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। মই সকলোবিলাক কথা আপোনালোকক ক'ম বাৰু। এই মাজৰ সময়খিনিত মানে মোক কিমানখিনি ডিপ্ৰেশ্যন, টেনশ্যন, ভাল লগা, বেয়া লগা, সুখ দুখৰ সময় পাৰ কৰিছোঁ, আপোনালোকৰ লগত সকলোবিলাক শ্বেয়াৰ কৰিম। কিন্তু আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু মৰম দিব, সদায় আগৰ দৰে ছাপোৰ্ট কৰিব। মোৰ এই নতুন জাৰ্ণিটোৰ বিষয়ে অকণমান আপোনালোকক কৈ দিওঁ বুলি ভাবিছোঁ আজি। মোৰ বিয়া হোৱা এতিয়া 7 বছৰতে সোমাইছে বাৰু। তথাপি মানে মই বিয়া হোৱা 6 বছৰ পাছত এবাৰ প্ৰথমবাৰৰ কাৰণে মাক হৈছোঁ, আৰু বহুত বুজাব নোৱাৰা এটা অনুভৱ। এই মাজৰ সময়খিনিত মই কেনেধৰণে পাৰ কৰিছোঁ, কিমান ডিপ্ৰেশ্যন, টেনশ্যন, ভাল লগা, বেয়া লগা, সুখ দুখ সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। লাহে লাহে ভিডিঅ'বিলাক দি গৈ থাকিম বাৰু। আপোনালোকে খালি মোক ছাপোৰ্ট কৰিব আৰু আশীৰ্বাদ কৰিব, অনাগত দিনবিলাক যাতে মই ভাল ধৰণে পাৰ কৰিব পাৰোঁ। এইখিনি কথা ক'বলৈ গ'লে মই অকণমান আগলৈ যাব লাগিব। মই BSc কমপ্লিট কৰিছোঁ 2017 চনত। 2017 চনত BSc কমপ্লিট কৰি লগে লগে কৰিলোঁ কম্পিউটাৰ কোৰ্চ এটা 1 বছৰৰ। কম্পিউটাৰ কোৰ্চটো কৰি লগে লগে কৰিলোঁ DLED। DLEDৰ প্ৰথম বছৰটো কৰিলোঁ আৰু নেক্সট বছৰটো মানে 6 মাহ কৰিলোঁ। একেবাৰে লাষ্ট 6 মাহটো কৰিবলৈ আৰু ৰৈ নাথাকিলোঁ বাৰু। সেইখিনি সময়তে মই বিয়া হৈছোঁ 2019 চনত। 2019 চনত বিয়া হৈ মই এই মানুহজনৰ ঘৰৰ পৰা মানে DLEDৰ ফাইনেল এক্সামটো দিছোঁ আৰু DLEDটো ক্লিয়াৰ কৰিলোঁ। তাৰপিছত ভাবিলোঁ মই কিবা এটা কৰিব লাগিব, কিবা এটা কৰি লওঁ, তাৰপিছতে ফেমিলিৰ কথা ভাবিম আৰু তেনেকৈ বুলি থাকিলোঁ। তাৰপিছতে ওলালে টেট পৰীক্ষা দিলোঁ। টেট পৰীক্ষাটো অকণমান নম্বৰ কাৰণে বেয়া হৈ গ'ল মোৰ। টেট পৰীক্ষা বেয়া হ'ল। তাৰপিছতে দিলোঁ ADRE পৰীক্ষা বেয়া হ'ল। ADRE এক্সামটো বেয়া হোৱাৰ পিছত ভাবিলোঁ এনেকৈ থাকিলে নহ'ব, কিবা এটা মানে বিজনেছ এটা হ'লেও আৰম্ভ কৰোঁ। তাৰপিছত ভাবিলোঁ কাপোৰৰ বিজনেছ এটাকে আৰম্ভ কৰোঁ। সেইটো কাৰণে এখন দোকান খুলিলোঁ মই। দোকানখন প্ৰায় 3 বছৰ হ'ল এতিয়া দোকানখন দি থকা। সেই দোকানত দি থাকোঁতে মোৰ ইউটিউব চেনেলটো মানে আৰম্ভ কৰিছোঁ। তেতিয়া সিমানখিনিলৈকে মানে মই ফেমিলি বহোৱাৰ কথাটো একেবাৰে ভবা নাছিলোঁ। মোৰ 2খন ঘৰতে, মানুহজনৰ ঘৰত হওক মোৰ মাৰ ঘৰত হওক, কেহানি মোক প্ৰেছাৰ দিয়া নাছিলে ফেমিলি বহাব লাগে বা কিবা এটা বুলি। সদায় মায়ে মোক বিশেষকৈ শাহু মায়ে কৈছিলে মানে এই সময়খিনি সদায় নাপাওঁ, যেতিয়া ঘৰৰ ভিতৰত সোমাই যাবি তেতিয়া ইচ্ছামতে অকণো কৰিব নাপাবি, যাম বুলি ভাবিলে যাব নোৱাৰ, কৰোঁ বুলি ভাবিলে কৰিব নোৱাৰ। সেইটো কাৰণে এতিয়া যি মন যায় কৰি ল, অকণমান ফ্ৰীকৈ ফুৰি চাকি ল, তাৰপিছতহে ফেমিলি বহোৱাৰ কথা ভাবিবি বুলি ক'লে। সেইটো কাৰণে ময়ো ইমান বেছি গুৰুত্ব দিয়া নাছিলোঁ। হ'ব লাহে ধীৰে মই ফেমিলি বহাম তেনেকৈ বুলি ভাবি থাকিলোঁ। ভাবি থাকোঁতে ঘৰৰ মানুহে চিন্তা কৰিব নাপালে, মই চিন্তা কৰিব নাপালোঁ, কিন্তু ওচৰ চুবুৰীয়া মানুহে চিন্তা কৰি আজৰি। ওচৰ চুবুৰীয়াবিলাক জানে নহয় আপোনালোকে, মানে 3 গৰাকী 4 গৰাকী বা 2 গৰাকী লগ খালে কিমান ধুনীয়াকৈ আলোচনা এটা হয়। সেই তেনেকৈ অকণমান আলোচনা হ'বলৈ ধৰিলে, তেতিয়া মোৰ কাণত অলপ চলপ পৰিছে আৰু তেতিয়াহে মই অনুভৱ কৰিছোঁ এনেকুৱাহে কথা নেকি। তেতিয়া মই লাহে লাহে ভাবিবলৈ ধৰিলোঁ, তেতিয়াহ'লে এইবিলাক যদি হৈছে মোৰ ভাবিবলৈ হৈছে আৰু চিন্তা কৰিবলৈ হৈছে। তেনেকৈ থাকোঁতে মানে তেনেকৈ ভাবোঁতে প্ৰথমতে ভাবিছোঁ আৰু মানুহৰ প্লানিংটোহে মেইন কথা। প্লানিং কৰিলে হ'ব তেনেকৈ ধৰণে ভাবিলোঁ, কিন্তু সেনেকৈ মই ভবা ধৰণে তাৰমানে নহ'ল কথাটো। প্লানিং কৰা মতেও নহ'ল। সেই সময়খিনিত মাজত 1.5 বছৰমান সময় মই বহুত বেছি টেনশ্যন আৰু ডিপ্ৰেশ্যনত থাকিলোঁ। অলপ চলপ ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰিও মই কোনো ধৰণৰ মানে সুফল নাপালোঁ, ছাকচেছ নহ'লোঁ। তেতিয়া মই বহুত বেছি হতাশ হৈ গৈছিলোঁ, আৰু মোক মানুহজনে বহুত বেছি সাহস দিছিলে আৰু কৈছিলে মানে ইমান চিন্তা নকৰিবা, আমাৰতো দিন শেষ হোৱা নাই। আৰু ডক্টৰ ওচৰলৈ গ'লে কিন্তু মোক ডাইৰেক্ট কয়, তুমি ইমান ডিপ্ৰেশ্যনত কিয় থাকা, তোমাৰ বহুত সময় আছে, বহুত দিন আছে, ইমান চিন্তা নকৰিবা, এতিয়া বহুত বেছি সময় আছে, 100% তুমি ছাকচেছ হ'বা, ইমান বেছি টেনশ্যন নল'বা, এইটো কাৰণত সদায় টেনশ্যন ফ্ৰীকৈ থাকিব লাগে, তেনেধৰণে মোক ক'লে। মই ডিব্ৰুগড়ত দেখাইছোঁ প্ৰথমবাৰ। ডিব্ৰুগড়ত মই 2 ঠাইত দেখাইছোঁ, 2 ঠাইতে মোক তেনেকৈ ক'লে। বৰ বেছি বিশেষ মোৰ মেডিচিনো নাই দিয়া, অকল সৰু কিবা এটা দিয়ে,
টেবলেট হওক কিবা হওক মানে অকণমানি এটা মেডিচিন দিয়ে আৰু সেইটো খাই দিওঁ। খোৱাৰ পাছত দেখোন ক'তা একো হেৰিয়ে নাই, সুফল নাপালোঁ। তথাপিও থাকিলোঁ তেনেকৈ। কিন্তু মোৰ মানুহজনৰ ডিউটি জেগাত মানে তেওঁক মই কি বুলি ধন্যবাদ দিম। তেওঁৰ লগৰ বন্ধু এজনে মানে মোৰ মানুহজনক ভালকৈ বুজাই এদিন ক'লে, কিবা কথা ক'লে আৰু এনেধৰণে লখিমপুৰত বহুত ভাল ডক্তৰ এজন আছে, সেই ডক্তৰজনৰ ওচৰলৈ এবাৰ গৈ চাব পাৰা। লখিমপুৰত এবাৰ গৈ চোৱা, গৈ কথা বতৰা পাতি চাব পাৰা তেনেকৈ ধৰণে ক'লে। কওঁতে তেতিয়া আমি দুইজনে আলোচনা কৰি লখিমপুৰলৈ গ'লোঁ। লখিমপুৰ ছাৰৰ ওচৰত গৈ আমি ভালকৈ কথাবিলাক আলোচনা কৰিলোঁ। আলোচনা কৰি তেওঁ আমাক যি ধৰণে সুপৰামৰ্শ দিলে, ট্ৰিটমেণ্ট দিলে, তেনেধৰণে আমি সকলোবিলাক কৰিলোঁ। আৰু ফাইনেলি আমি অৱশেষত ছাকচেছ হ'লোঁ বুলি ক'ব লাগিব। এতিয়া এই মাজৰ সময়খিনি মানে কেনেধৰণে পাৰ কৰিছোঁ, বহুত বেছি টেনশ্যন, বহুত বেছি ডিপ্ৰেশ্যন, সকলোবিলাক আপোনালোকক মই শ্বেয়াৰ কৰিম বাৰু লাহে লাহে। আৰু মই কোন ডক্তৰক দেখাইছিলোঁ মই সকলোবিলাক আপোনালোকক ক'ম, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যাব। আৰু আজি সিমানখিনি কথাই ক'লোঁ। বৰ্তমান মই এতিয়া এগৰাকী মাক হৈছোঁ, সেইটো কাৰণে আপোনালোকক আগৰ দৰে মই টাইম দিব পৰা নাই, একেবাৰে ভিডিঅ'বিলাক আপলোড দিব পৰা নাই। তথাপিও এতিয়া কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। এয়া ল'ৰা কান্দিলেই। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। এতিয়াৰ পৰা মই কণ্টিনিউ কৰি যাম ভিডিঅ'বিলাক। আপোনালোকে কিন্তু আশীৰ্বাদ কৰিব আৰু ছাপোৰ্ট কৰিব সদায়।